মিয়াৰ স্থান নাই শিৱসাগৰত। মিয়াক প্ৰশ্ৰয় নিদিয়ে শিৱসাগৰবাসীয়ে। শিৱসাগৰৰ কুৱামৰা সত্ৰৰ সমীপৰ ভূমিত চকু পৰিছিল মিয়াৰ। বৰপেটা বাঘবৰৰ পৰা 4 গৰাকী মিয়াই কুৱামৰা সত্ৰৰ সমীপৰ ভূমি কেনেকৈ ক্ৰয় কৰিলে? এবিঘা 2.5 লেচা মাটি কেনেকৈ চক্ৰ বিষয়াই পঞ্জীয়ন কৰিলে? কুৱামৰা সত্ৰৰ সমীপৰ মেৰবিল ৰাজহ গাঁৱত ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া। জাঙুৰ খাই উঠিছে থলুৱা মুছলমান আৰু অন্যান্য খিলঞ্জীয়া লোক। আমাৰ ইয়াত কোনো ধৰণৰ তেনেকুৱা আগৰ পৰাই মিয়া নাই আৰু এতিয়াও আমি বিচৰা নাই যে মিয়া কোনোবা সম্প্ৰদায় আহি আমাৰ মানে যিটো এনাজৰি আছে চিঙা ভাঙা নকৰে। আৰু তেওঁলোকক আগতে আমি কথা বতৰা পাতিছোঁ 2-1ৰ লগত। তেওঁলোকে পটকৈ মাটি কিনিলে কোনোবাই বিকিলে সেইটো বেলেগ কথা আছিলে। এতিয়াতো আমাক অসম চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে অন্য জেগাৰ পৰা আহি কোনোবাই যাতে মাটি ক্ৰয় কৰিব নোৱাৰে। ইয়াৰ বিষয়ত যেতিয়া মাটি ক্ৰয় কৰিলে কোনোবা এজনে ৰেজিষ্ট্ৰেশ্যনো কৰিছে, সেই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মাটি মণ্ডল বা ৰাজচক্ৰৰ বিষয়া তেওঁলোকে কেনেধৰণে কৰিছে আমিতো নাজানো, কিন্তু আমি স্থানীয় নাগৰিক হিচাপে ইয়াত আমি প্ৰশ্ৰয় দিব বিচৰা নাই। বাঘবৰৰ পৰা কৰ্মসূত্ৰে শিৱসাগৰলৈ আহি নামতিয়াল পথাৰৰ ৰেলৱে ভূমিত অবৈধভাৱে থকাৰ পিছত মেৰবিল ৰাজহ গাঁৱত ক্ৰয় কৰিলে ভূমি। ফুলবৰালি একিবুল আলীৰ জন্ম ঠাই শিৱসাগৰ নামতিয়াল পথাৰ বুলি আধাৰ কাৰ্ডত উল্লেখ আছে যদিও পিতৃ মাতৃৰ জন্ম তথা ঠিকনা বৰপেটা বাঘবৰ বুলি NRCত উল্লেখ আছে। গুজেই গজালি এই পৰিৱেশ সৃষ্টি হ'বলৈ নিদিয়ে শিৱসাগৰৰ থলুৱা মুছলমানে। মিয়া সম্প্ৰদায়ৰ লোক আহি ঐতিহাসিক শিৱসাগৰৰ সমন্বয় থান বান যাতে কৰিব নোৱাৰে তাৰ বাবে অধিক সতৰ্ক থলুৱা মুছলমানসকল। শিৱসাগৰৰ পৰা শংকৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স।